সুরর লগত যাত্রা মন খান্তি দিবা সুরর লগত সব ঠান বান কৰি দিলে সব ঠান বান এয়া বিছনা সব ঠান বান কৰি পেলালে। ओके नमस्कार बंधुসকল এটা নতুন ভিডিঅ আকৌ ভিডিঅ আজি মই এতিয়া বৰ্তমান তুলিয়াজানত হয় তুলিয়াজানত আছো আৰু ক'ব গ'লে এইটো হোমষ্টেতে আছিলো হয় আৰু বৰ্তমান গৈ আছো টিলিঙা মন্দিৰত হয় টিলিঙা মন্দিৰত গৈ আছো আৰু আপোনালোকক দৃশ্য দেখাম কালি আহি পেলাই এই হোমষ্টেটোত থাকিল আৰু এই হোমষ্টে তোৰ আপোনাক দেখাম কম বাজেটতে কিমান কম বাজেট কি কথা সকলো সেই ভিডিঅ'ৰ জৰিয়তে দেখা পাব তো বলক ভিডিঅ'টো আগবাঢ়ি যাওঁ আহক। শ্যাম ধরণী পলে পলে মধুর বাহি বজায় বৃন্দাবনৰ কুহি পাত রাধার সপোন সাজায়। ओके बर्तमान बंधुসকল এতিয়া মই পালোহি টিলিঙা মন্দিৰ হয় আৰু টিলিঙা মন্দিৰ এতিয়া আপোনালোকে দৃশ্য দেখা পাইছে হয় আৰু ক'ব গ'লে এই টিলিঙা মন্দিৰ ৰাতিপুৱা 7টা বজাৰ পৰা সন্ধিয়া 7টা বজালৈকে খোলা থাকে হয় আৰু আপোনালোকে আহিব পাৰে আৰু মই আজি আহিলো ৰাতিপুৱাই আহিছো এতিয়া দেখা পাইছে আৰু সময় হৈছে তোমাৰ 7:20 আৰু ইয়াত আহিলো ভাল লাগিছে ইয়াত আহি মনটো শান্তিৰ কাৰণে আহিছিলো মানে কিছুমান জেগা ঘূৰি থাকোঁ কিন্তু মন যায় টিলিঙা মন্দিৰ আহিবলৈ আৰু আজি আহিলোঁ জাৰ্ণি কৰি আৰু ক'ব গ'লে কালি আহিলোঁ আৰু কালি থাকি কৰি আহিলোঁ আৰু চৌপাশে দৃশ্য দেখা পাইছে আৰু এনেধৰণে আপোনাৰ দৃশ্য দেখাই থাকিম চাই থাকক আজি এই ভিডিঅ'। মহাদেৱ তুমি জগতৰ নাথ হৃদয়ৰ মাজত তুমি মোৰ স্বপ্নৰ পাথৰ কৈলাশৰ শিখৰত তুমি ধ্যানত লীন তোমাৰ চৰণত মোৰ জীৱনৰ দিন নমঃ শিৱায় তুমি মোৰ প্ৰাণ ব্ৰহ্মপুত্ৰৰ তীৰত তুমি মোৰ ধাম যত গংগা চন্দ্ৰ ক্ষীৰত চলে সুরর লগত যাত্রা মন খান্তি দিবা সুরর লগত যাত্রা মন খান্তি দিবা মন খান্তি দিবা সুরর লগত যাত্রা মন খান্তি দিবা। ব্ৰিজৰ ওপৰত আছো এতিয়া আৰু ক'ব গ'লে ইয়াত দেখা পাইছে ধলাশদিয়া ব্ৰিজ সঁচাই ক'ব গ'লে বহুত ভাল লাগিছে ইয়াত আহি আৰু ড্ৰাইভ কৰিছিলোঁ ধলাশদিয়া ব্ৰিজৰ ওপৰেদি ড্ৰাইভ কৰিছোঁ তো ক'ব গ'লে বহুতখিনি ভাল লাগিছে
মজা আৰু ক'ব গ'লে বহুত দীঘল দলং হয় সঁচাই বহুত ভাল লাগিছে ইয়াত আহি আৰু অলপ ৰৈ পেলাই এইখিনিতে ফটো চটো ল'ম এতিয়া সকলো ফেমিলি মানুহ আছে কেনেকুৱা পাইছে ইয়াত আহি ভাল লাগিছে তো দেখাই আছোঁ চাই থাকক ভিডিঅ' বৰ্তমান বন্ধুসকল এতিয়া আছোঁ ডিব্ৰুগড়ৰ জগন্নাথ মন্দিৰ হয় জগন্নাথ মন্দিৰৰ গেটৰ যি দৃশ্য সেয়া পিছত আপোনালোকে দেখা পাইছে আৰু এটা সুন্দৰ পৰিৱেশ হয় আৰু ভবা নাছিলোঁ আমি আহি জগন্নাথ মন্দিৰেই পাই যাম বুলি মানে কোনো ধৰণৰ প্লেন কৰা নাছিলোঁ আহিছিলোঁ ছাডেনলি পাই গ'লোহি আৰু এয়া দেখা পাইছে জগন্নাথ মন্দিৰৰ দৃশ্য হয় এটা সুন্দৰ পৰিৱেশ আৰু ক'ব গ'লে আপোনালোকে আহিব পাৰে জগন্নাথ মন্দিৰ হৈছে আপোনালোকে হাইৱেৰ লগতে পাব আপোনালোকে যদি ডিব্ৰুগড়লৈ যায় বা আপোনালোকে এফালে আহে বাইপাছৰ লগতে আপোনালোকে ধুনীয়াকৈ পাই যাব জগন্নাথ মন্দিৰ বেছি দূৰ নহয় লগতে হয় তো এটা সুন্দৰ পৰিৱেশ আপোনালোকে আহিব পাৰে আৰু বাকী দৃশ্য চাই থাকক ফালে যে সমস্যা সন্দেহত কাৰণ চাব পাৰে ঘূৰি থাক আৰু দয়াৰ ভাঙি দিছে ভাঙি দিছে ভাঙি চাওক এয়া চব থান বান কৰি দিলে এই চব থান বান এয়া বিছনা চব থান বান কৰি পেলালে চব থান বান ইয়াত থকা কাপোৰ কানি মানে যোনে আহিছে পইচা কাৰণে সন্ধিয়া আহিছে চব কাপোৰ কানি এনেকৈ থাকিলে ইয়াত থকা বস্তু চব হেৰি কৰিছে আৰু মই ৰুমৰ চব অৱস্থা বেয়া এয়া আৰু যোন আহিছে ইয়াত চিগাৰেট খাইছে চাব পাৰে চিগাৰেট খাই লেক্সত কাম কৰিছে যোন আহিছে আৰু এয়া ৰুমৰ অৱস্থা এয়া চব গড্ৰেজ খুলিছে গড্ৰেজ খুলি চব বস্তু লৈ গৈছে ইয়াত আছিলে অলপ অৱস্থা নাই চব থান বান অৱস্থা নাইকিয়া কৰিছে এইটোৱে আছিল আজি ভিডিঅ' হয় আৰু শেষত আপোনালোকে দেখা পালে ঘৰৰ যি অৱস্থা হয় এই অৱস্থা হোৱাৰ কাৰণ হৈছে ভ্ৰমণ যিটো যাত্ৰা কৰিছিলোঁ আমি সেই যাত্ৰা আমি কৰিছিলোঁ জুলাই 18 তাৰিখে হয় আৰু সেই জুলাই 18 তাৰিখৰ পিছত আজি 18 তাৰিখ আজি আপোনালোকক 1 মাহৰ পিছত এই ভিডিঅ'টো এৰিছোঁ আৰু বহু দুখৰ মাজেৰে মই এই ভিডিঅ'টো এডিটিং কৰিছোঁ কাৰণ লাষ্টৰ যিটো শ্বট আছে সেই চিনটো যি আপোনালোকে দেখা পাইছে সেই ভিতৰি মানুহজন কেনেকুৱা হৈ আছে ভাবক সেইটোৱে কথা আৰু দুখ লগা খবৰ কথা এইটোৱে যে সেই ঘটনাৰ দিনা কোনো ধৰণৰ ৰিজাল্ট নাপালোঁ 1 মাহ হ'ল আজি সেই ঘটনাৰ কোনো ধৰণৰ ৰিজাল্ট নাপালোঁ কোনে কৰিছিলে কি কথা একোৱেই নাপালোঁ আৰু বহুত এতিয়াও মনটো বেদনাৰ মাজত আছোঁ কাৰণ সেই ঘটনাৰ পিছত
মানে ক'তো যাব পৰা নাই, কি কৰিম কি নকৰোঁ এনেকুৱা হৈ যায়, ঘৰখন এৰিব নোৱাৰা হৈ যাওঁ। তো এইটোৱে আছিলে আজিৰ ভিডিঅ'। গুড নাইট, শুভৰাত্ৰি। এটা নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই, জয় আই অসম।